আমাৰ প্ৰত্যেক বৰ্ষতে এই শিশু দিৱসটি আমি এনেধৰণে উদযাপন কৰি আহিছোঁ। বিশেষকৈ বিদ্যালয়ৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ কথা যিটো আমাৰ চৰকাৰে কৈ আছে বা বিভিন্ন আমাৰ আঁচনি বিভিন্ন ধৰণৰ আঁচনি বিশেষকৈ যিটো NEP-য়ে কৈ আছে যে অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ। এই অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন কাৰিকুলাৰ এক্টিভিটিছবিলাক আমি গ্ৰহণ কৰি আহিছোঁ। এতিয়া আজি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বৌদ্ধিকভাৱে আগবঢ়াই নিব পাৰোঁ বা সেই দিশত আমি চিন্তা চৰ্চা কৰি আজি এনেধৰণে শিশু দিৱসটো আমি উদযাপন কৰিছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই আমি সভা পৰিচালনা কেনেকৈ কৰিব লাগে তাৰ যাতে এটা শিক্ষা পায়, তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক দায়িত্ব দিছোঁ। নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি আদি আমি তেওঁলোকৰ মাজতে সৃষ্টি কৰিবলৈ যত্ন কৰিছোঁ, যাতে এই শিক্ষাটোৰে ভৱিষ্যত দিনবিলাকত তেওঁলোক একো গৰাকী এই অঞ্চলটোৰে নহয়, যাতে সমগ্ৰ অসমৰে এগৰাকী সুন্দৰ যিটো আমি সুনাগৰিক বুলি ক'বলৈ বিচাৰিছোঁ, এগৰাকী সুনাগৰিক হিচাপে তেওঁলোক যাতে আত্মপ্ৰকাশ কৰিব পাৰে তাৰ চেষ্টা আমি অব্যাহত ৰাখিছোঁ। আজিৰ অনুষ্ঠানটো আটাইতকৈ ভাল লগা দিশটো হ'ল যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি দেৰগাঁও উদয়ন একাডেমীৰ সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ ভাস্কৰ জ্যোতি বৰা ছাৰ আমাৰ মাজত উপস্থিত থাকিলে আৰু তেখেতৰ যি সুমধুৰ বক্তব্য আৰু জ্ঞান গভীৰ যি বক্তব্য, সেই বক্তব্যই আমাক সকলোতে আপ্লুত কৰিছে আৰু সেইখিনি যদি আমি প্ৰকৃতাৰ্থত আগন্তুক দিনত আমি কাৰ্যকৰী কৰিব পাৰোঁ বা তাৰ কিঞ্চিত হ'লেও যদি আমি পালন কৰিবলৈ সক্ষম হওঁ, নিশ্চয় আমাৰ বিদ্যালয়খনে আৰু কিছু গতিশীলতা লাভ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। তাৰোপৰি আমাৰ আজিৰ অনুষ্ঠানটোত উপস্থিত আছে মৌকোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় বিজ্ঞান শিক্ষয়িত্ৰী ফৰিদা বেগম বৰমুল্লা বাইদেউ উপস্থিত আছে। দৰিয়া মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শ্ৰদ্ধাৰ দুলেশ্বৰ বৰুৱা ছাৰ উপস্থিত আছে আৰু বিশেষকৈ আমাক আজি এই যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, সেই প্ৰতিযোগিতাখনি পৰিচালনাৰ ক্ষেত্ৰত আমাৰ ববিতা বৰুৱা বাইদেউ 10 নং দৰিয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আৰু আমাৰ বিদ্যালয়ৰ ফিৰোজ চুলতান ছাৰে যি আচলতে সহায় আমাক কৰি এই প্ৰতিযোগিতাখিনি পৰিচালনা কৰি দিলে, তাৰ বাবেও মই তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপোনাৰ উপস্থিতিয়েও আমাৰ এই অনুষ্ঠানটিত আৰু সোণত সুৱগা চলাইছে আৰু আপোনাৰ যি সুগভীৰ বক্তব্য, যি সুন্দৰ বক্তব্য আগবঢ়ালে তাৰ বাবেও আপোনালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত আপোনাসৱৰ যি সজ পৰামৰ্শ দিছে আমাৰ বিদ্যালয়খনৰ প্ৰতি, গতিকে সেইখিনি যাতে আমি কাৰ্যকৰী কৰিব পাৰোঁ তাৰ আশা আৰু কামনাৰে মোৰ বক্তব্য ইমানটা সামৰিছোঁ। ধন্যবাদ।